তো হেল্ল' ফ্ৰেণ্ডছ আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ এছামিছ ছাবজেক্টৰ 5 নম্বৰ চেপ্টাৰটো অৰ্থাৎ আমাৰ গিবন নামৰ চেপ্টাৰটো আমি আজি আলোচনা কৰিম। তো যোৱা ভিডিঅ'ত তোমালোকৰ মই 4টা চেপ্টাৰ আলোচনা কৰিছোঁ। তোমালোকে যদি সেই ভিডিঅ'কেইটা চোৱা নাই চাই ল'ব পাৰিবা। এতিয়া আমি আজি আলোচনা কৰিম 5 নম্বৰ চেপ্টাৰটো অৰ্থাৎ আমাৰ গিবন নামৰ চেপ্টাৰটো আমি আলোচনা কৰিম। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকৰ আগত মই আলোচনা কৰি আছোঁ। তাৰে আগত আমাৰ এডুকেশ্যন আৰু ছ'চিয়েল ছায়েন্সৰ কোৰ্চ কমপ্লিট হৈ গৈছে। এতিয়া আমি এছামিছৰ কোৰ্চটোত লাগি আছোঁ। এছামিছৰ কোৰ্চটোৰ আগতে 4টা ভিডিঅ' আলোচনা কৰিছোঁ। তোমালোকে চাই ল'বা। আগৰ ভিডিঅ'ত আছে পাৰ্ট 1, পাৰ্ট 2 সেনেকৈ কৰি থৈ দিছোঁ তোমালোকক। এইটো হৈছে আমাৰ 5 নম্বৰ ভিডিঅ' গিবন। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। তোমালোকক কনচেপ্ট যদি পঢ়িবৰ ইচ্ছা নাই এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। যদি তোমালোকৰ কনচেপ্ট পঢ়িব ইচ্ছা আছে তোমালোকে নিজে পঢ়া, চাব নালাগে। এই ভিডিঅ'টো এইখিনিতে এৰি দিয়া। যদি তোমালোকৰ কনচেপ্ট একদম পঢ়িব ইচ্ছা নাই, বৰিং পোৱা, এই ভিডিঅ'টো চাব পাৰা। একদম ভালদৰে মই কনচেপ্টটো বুজাই দিছোঁ। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। তোমালোকে একোৱে চাব নালাগে। এইটো ভিডিঅ' যেতিয়া চোৱা আৰু এনেকৈ এতিয়া মোৰ কোৰ্চকেইটা গোটেইখিনি চাই লোৱা। তোমালোকে একোৱে চাব নালাগে। তোমালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব আৰু এক্সামত ইয়াৰ পৰা লিখিব পাৰিবা, কাৰণ ইয়াৰ পৰা কমন পৰিব এক্সামত কুৱেশ্যন আনচাৰ। তো এতিয়া আমি আলোচনা কৰোঁ ক্লাছ 11 এছামিছ ছাবজেক্টৰ 5 নম্বৰ চেপ্টাৰ গিবনৰ প্ৰথম কুৱেশ্যনটো। এতিয়া কি কৈছে, এডৱাৰ্ড গিবন কোন? এডৱাৰ্ড গিবন হ'ল এগৰাকী সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক। এডৱাৰ্ড গিবন কোন আছিলে? এডৱাৰ্ড গিবন আছিল এগৰাকী সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক। এডৱাৰ্ড গিবন আছিল এগৰাকী সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক। আৰু 2 নম্বৰ কুৱেশ্যনটো কি কৈছে? 2 নম্বৰ কুৱেশ্যনটো কৈছে যে এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম হৈছে কি? অক্সফৰ্ডৰ মেগডালেন কলেজ। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম কি? এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম হ'ল কি? অক্সফৰ্ডৰ মেগডালেন কলেজ। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম কি? এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম হ'ল কি? অক্সফৰ্ড মেগডালেন কলেজ। এতিয়া তলৰ কুৱেশ্যনটো চোৱা। তলৰ কুৱেশ্যনটো কৈছে যে কি? এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থখনৰ নাম কি? এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থখনৰ নাম হৈছে কি? দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ। তোমালোকে এই কুৱেশ্যনটো একদম ভালদৰে চাবা। এডৱাৰ্ড গিবনে এখন কি? এডৱাৰ্ড গিবনে এখন গ্ৰন্থ ৰচনা কৰিছিল কি? এডৱাৰ্ড গিবনৰ গ্ৰন্থখন হৈছে কি? দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দি ৰমান এম্পায়াৰ। ৰমান সাম্ৰাজ্যৰ প্ৰতি আমাৰ এডৱাৰ্ড গিবনে এখন গ্ৰন্থ ৰচনা কৰিছিল। ৰমান সাম্ৰাজ্যৰ প্ৰতি আমাৰ এডৱাৰ্ড গিবনে এখন গ্ৰন্থ ৰচনা কৰিছিল। সেই গ্ৰন্থখনৰ নাম এইটো হৈছে নামটো। আৰু 17 বছৰ ধৰি এই গ্ৰন্থখন লিখিছিল এডৱাৰ্ড গিবনে। 7টা খণ্ডত লিখিছিল এই গ্ৰন্থখন। একদম ৰমান সাম্ৰাজ্যৰ ইতিহাস গোটাই অল এভৰিথিং এই গ্ৰন্থখনত লিখিছিল। একদম মহান কাম কৰিছিল। এই গ্ৰন্থখনৰ বাবে তেওঁ জনাজাত। এডৱাৰ্ড গিবনে এই মহান গ্ৰন্থখন লিখিছিল 17 বছৰ ধৰি ৰমান সাম্ৰাজ্য। তোমালোকে যদি অধ্যায়টো পঢ়িছা গম পাবা। আৰু যদি পঢ়া নাই তোমালোকক বুজাই দিওঁ। এডৱাৰ্ড গিবনৰ প্ৰখ্যাত গ্ৰন্থখন হৈছে এখনৰ বাবে তেওঁ জনাজাত। এখন 17 বছৰ ধৰি লিখি উলিয়াইছিল। তেওঁৰ এই গ্ৰন্থখনৰ নাম হৈছে কি? দি হিষ্ট্ৰী অফ দি ডিক্লাইন এণ্ড ফল অফ দি ৰমান এম্পায়াৰ। আৰু তলৰ কুৱেশ্যনটো চাহাত শ্বপেনহাৱাৰ কোন আছিল? শ্বপেনহাৱাৰ কোন আছিল? শ্বপেনহাৱাৰ আছিল এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক। শ্বপেনহাৱাৰ কোন আছিল? শ্বপেনহাৱাৰ আছিল কি? এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক। কি? এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক। আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট আমাৰ উপন্যাসমালাৰ লেখক কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? নহয়। আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ লেখক কোন আছিল? আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ লেখক আছিল কোন? লৰেঞ্চ' দা ৰেল। আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ লেখক আছিল কোন? লৰেঞ্চ' দা ৰেল। কোন? লৰেঞ্চ' দা। ডাইৰেক্ট দা ৰেল বুলি দিলেও হৈ যায়। তোমালোকে গোটাই সম্পূৰ্ণ নামটো দিবা, তেতিয়া বেছি ভাল হ'ব। আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ ৰচক কোন? আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ ৰচক হ'ল কোন? লৰেঞ্চ' দা ৰেল। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কৈছে গিবন নামৰ প্ৰবন্ধটিৰ লেখক কোন? গিবন নামৰ প্ৰবন্ধটিৰ লেখক হ'ল কি? হেম বৰগোহাঞি দেও। প্ৰথিতযশা সাহিত্যিক কোন? হেম বৰগোহাঞি দেৱ। গিবন নামৰ প্ৰবন্ধটিৰ লেখক কোন? গিবন নামৰ প্ৰবন্ধটিৰ লেখক হ'ল কোন? হেমন বৰগোহাঞি। হেমন বৰগোহাঞি মনত ৰাখিবা। তোমালোকে ইয়াতে চেপ্টাৰবিলাকৰ অথৰবিলাকৰ নামবিলাক মনত ৰাখিবা। অথৰবিলাকৰ নামবিলাক পৰীক্ষাত বিশেষকৈ সোধা যায়। একদম কমন কুৱেশ্যন হয় এইটো, তোমালোকে মনত ৰাখিবা। গিবন অৰ্থাৎ আমাৰ এছামিছ ছাবজেক্টৰ 5 নম্বৰ চেপ্টাৰটো গিবন নামৰ চেপ্টাৰটোৰ ৰচক কোন? গিবন নামৰ চেপ্টাৰটোৰ ৰচক হ'ল কোন? ক'ত? হেমন গোহাঞি বৰুৱা। কোন? হোমেন গোহাঞি বৰুৱা। হোমেন গোহাঞি বৰুৱা। গিবন নামৰ প্ৰবন্ধটিৰ লেখক হ'ল কোন? হোমেন গোহাঞি বৰুৱা। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কি হৈছে? হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখনৰ কি কি? হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখন হৈছে কি? আত্মানুসন্ধান, ধুমুহা আৰু ৰামধেনু। হোমেন বৰগোহাঞি অৰ্থাৎ আমাৰ গিবন নামৰ প্ৰবন্ধটিৰ লেখক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখনৰ নাম কি? হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে কি?
আত্মানুসন্ধান ধুমুহা আৰু ৰামধেনু হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে কি আত্মানুসন্ধান ধুমুহা আৰু ৰামধেনু এতিয়া তলৰ কুৱেশ্যনটো চা হা হোমেন বৰগোহাঞিয়ে চুটিগল্পৰ পুথিকেইখনৰ নাম লিখা হোমেন বৰগোহাঞিৰ চুটিগল্প পুথিকেইখনৰ নাম লিখা হোমেন বৰগোহাঞিৰ চুটিগল্প পুথিখনৰ নাম হৈছে কি বিভিন্ন কৰাচ আৰু বিভিন্ন নৰক হোমেন বৰগোহাঞিৰ চুটিগল্প কেইখনৰ নাম লিখা হোমেন বৰগোহাঞিৰ চুটিগল্প কেইখনৰ নাম হৈছে কি বিভিন্ন কৰাচ আৰু বিভিন্ন নৰক এতিয়া তলৰ কুৱেশ্যনটো চা হা ইয়াতে কৈছে এডত গিবনে কিমান চনৰ প্ৰতি অৰ্থাৎ কিমান চনৰ কোন তাৰিখে ডিক্লাইন এণ্ড ফলৰ সৰ্বশেষ পৃষ্ঠাকেইটা লিখি শেষ কৰি উলিয়াইছিল ইয়াতে কি কৈছে ইয়াতে কৈছে যে এডত গিবনে কিমান চনৰ কোন তাৰিখে ডিক্লাইন এণ্ড ফলৰ সৰ্বশেষ পৃষ্ঠাকেইটা লিখি উলিয়াইছে মই যি ক'লোঁ তোমালোকক এডত গিবনে প্ৰখ্যাত গ্ৰন্থখন হৈছে কি দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ ৰমান সাম্ৰাজ্যৰ প্ৰতি যি এডত গিবনে এখন গ্ৰন্থ লিখিছিল সেই গ্ৰন্থখনৰ সৰ্বশেষ পৃষ্ঠাকেইটা কিমান চনৰ কোন তাৰিখে মই কৈছোঁ তোমালোকক তেওঁ সেই গ্ৰন্থখন কিমান 17 বছৰ ধৰি লিখিছিল সেই গ্ৰন্থখন তেওঁ কি 17 বছৰ ধৰি লিখিছিল সেই গ্ৰন্থখনৰ 17 বছৰ ধৰি লিখিছিল সেই গ্ৰন্থখন কিমান চনৰ কোন তাৰিখে তেওঁ সেই সৰ্বশেষ পৃষ্ঠাকেইটা লিখি উলিয়াইছিল এডত গিবনে কোন চনৰ কোন তাৰিখে ডিক্লাইন এণ্ড ফল সৰ্বশেষ পৃষ্ঠাকেইটা লিখি উলিয়াইছিল এডত গিবনে সেইখন 17 বছৰ ধৰি লিখিছিল আৰু সেই গ্ৰন্থখনৰ নাম হ'ল দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ সেই গ্ৰন্থখন লিখি উলিয়াইছিল 1787 চনৰ 27 জুনৰ দিনা গিবনে ডিক্লাইন এণ্ড ফলৰ সৰ্বশেষ পৃষ্ঠাকেইটা লিখি উলিয়াইছিল 1787 চনৰ 27 জুনৰ দিনা ডিক্লাইন এণ্ড ফলৰ গিবনে সেই সৰ্বশেষ পৃষ্ঠাকেইটা লিখি শেষ কৰি উলিয়াইছিল ইয়াত তলৰ কুৱেশ্যনটো চাই ইয়াতে কৈছে যে কি এডত গিবন কোন চনত ৰমান সাম্ৰাজ্যত গৈ উপস্থিত হৈছিল এডত গিবনে ৰমান সাম্ৰাজ্যৰ প্ৰতি গ্ৰন্থখন লিখিছিল দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ দ্য হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ সেই গ্ৰন্থখন লিখিছিল সেই গ্ৰন্থখন লিখাৰ আগতে তেওঁ ৰমান সাম্ৰাজ্যত গৈছিল আৰু তাকে হৈছে ৰমান সাম্ৰাজ্যত তেওঁ কেতিয়া গৈছিল এডত গিবনে কোন চনত ৰমান সাম্ৰাজ্যত উপস্থিত হৈছিল এডত গিবনে 1764 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত তেওঁ ৰোমত উপনীত হ'লগৈ দিনটো আছিল 15 অক্টোবৰ এই কুৱেশ্যনটো আকৌ ৰিভাইজ কৰি দিওঁ এডত গিবনে কোন চনত ৰমান সাম্ৰাজ্যত অৰ্থাৎ ৰোমত উপস্থিত হৈছিলগৈ এডত গিবনে 1764 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত ৰোমত উপনীত হ'লগৈ দিনটো আছিল 15 অক্টোবৰ এতিয়া তলৰ কুৱেশ্যনটো চা হা ইয়াতে কৈছে গিবনৰ জীৱনৰ অবিনাশী কীৰ্তিস্তম্ভ কি গিবনৰ জীৱনৰ অবিনাশী কীৰ্তিস্তম্ভটো মই ক'লোৱে গিবন আছিল এগৰাকী বিখ্যাত ঐতিহাসিক তেওঁ এখন গ্ৰন্থ লিখিছিল কিমান 17 বছৰ ধৰি লিখিছিল সেই দ্য হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ সেই গ্ৰন্থখন তেওঁ 17 বছৰ ধৰি লিখিছিল এজন মানুহে 17 বছৰ ধৰি এখন কিতাপ লিখে বা গ্ৰন্থ এখন লিখিলে তেওঁ বিখ্যাত উপাধিটো আহিব কাৰণ তেওঁ নিজৰ জীৱনৰ আধা সময় শেষ কৰি দিছে সেই গ্ৰন্থখন লিখিয়ে তেওঁ নিজৰ জীৱনৰ আধা সময় শেষ কৰি দিছে জীৱনৰ অবিনাশী কীৰ্তিস্তম্ভ সেইবাবে কোৱা হৈছে যে কাৰণ তেওঁ নিজৰ জীৱনৰ আধা জীৱনটো শেষ কৰিছে সেই কিতাপখন লিখি পেলাই অৰ্থাৎ গ্ৰন্থখন লিখি পেলাই তেওঁ নিজৰ জীৱনৰ একদম আধা সময় শেষ কৰি দিছে অৰ্থাৎ 17 বছৰ বহুত ডাঙৰ সময় হয় গিবনে সেই 17 বছৰ ধৰি এখন গ্ৰন্থ লিখিছিল সেইখন হৈছে তেওঁৰ জীৱনৰ অবিনাশী কীৰ্তিস্তম্ভ সেইখনৰ নাম কি হৈছে সেইখনৰ নাম হৈছে দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ নামৰ গ্ৰন্থখনি তেওঁ এই গ্ৰন্থখন 17 বছৰ ধৰি লিখিছিল আৰু 7টা খণ্ডত লিখিছিল সেইবাবে তেওঁৰ এই গ্ৰন্থখনক তেওঁৰ জীৱনৰ অবিনাশী কীৰ্তিস্তম্ভ বুলি কোৱা হৈছে সেই গ্ৰন্থখনৰ নাম কি সেই গ্ৰন্থখনৰ নাম হৈছে দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ এতিয়া তলৰ কুৱেশ্যনটো চোৱা হয় ইয়াতে কৈছে যে কি পৃথিৱীৰ এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে সেইবোৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য কথাকাৰ কোনে কৈছিল কথাকাৰ দাৰ্শনিক শ্বপেনহাৱাৰে কৈছিল তোমালোকক মই আগত বুজাই দিলোঁৱে দাৰ্শনিক শ্বপেনহাৱাৰ আছিল এগৰাকী দাৰ্শনিক আৰু তেওঁ এটা কথা কৈছিল সেই কথাটো হৈছে কি পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ
ৰচিত হৈছে তাৰে ভিতৰত মাত্ৰ কেইবাখনেই পঢ়িবযোগ্য এই কথাষাৰ কোনে কৈছিল এই কথাষাৰ আছিল দাৰ্শনিক শ্বপেনহাৱাৰ কি আমাৰ পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে তাৰে ভিতৰত মাত্ৰ কেইবাখনেই পঢ়িবযোগ্য কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল দাৰ্শনিক শ্বপেনহাৱাৰে এই কুৱেশ্যনটো তোমালোকক মই আকৌ এবাৰ ৰিভাইজ কৰি দিছোঁ পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে তাৰে ভিতৰত মাত্ৰ কেইবাখনে পঢ়িবযোগ্য কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল দাৰ্শনিক শ্বপেনহাৱাৰে দাৰ্শনিক শ্বপেনহাৱাৰে কৈছিল এই কথাষাৰ এতিয়া তলৰ কুৱেশ্যনটো চোৱা ইয়াতে কৈছে যে এডলফ নামৰ আত্মজৈৱনিক উপন্যাসৰ স্ৰষ্টা কোন অৰ্থাৎ উপন্যাসৰ লেখক এডলফ নামৰ আত্মজৈৱনিক উপন্যাসৰ স্ৰষ্টা হৈছে কোন বেঞ্জামিন কষ্টাৰ্ট অৰ্থাৎ কি বেঞ্জামিন কষ্টাটি হৈছে এডলফ নামৰ আত্মজীৱনীমূলক উপন্যাসখনৰ স্ৰষ্টা এতিয়া নেক্সট পেজলৈ যাওঁ হা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি এডৱাৰ্ড গিবনে 15 বছৰ বয়সত কোনখন কলেজত নামভৰ্তি কৰিছিল এডৱাৰ্ড গিবনে 15 বছৰ বয়সত অক্সফৰ্ডৰ মেকডালেন কলেজত নামভৰ্তি কৰিছিল কি এডৱাৰ্ড গিবনে 15 বছৰ বয়সত কোন কলেজত নামভৰ্তি কৰিছিল এডৱাৰ্ড গিবনে 15 বছৰ বয়সত ক'ত অক্সফৰ্ডৰ মেকডালেন কলেজত নামভৰ্তি কৰিছিল এডৱাৰ্ড গিবন হ'ল এগৰাকী প্ৰখ্যাত ব্যক্তি প্ৰখ্যাত ঐতিহাসিক তেওঁ ইয়াতে কৈছে যে এডৱাৰ্ড গিবনে 15 বছৰ বয়সত কোনখন কলেজত নামভৰ্তি কৰিছিল এডৱাৰ্ড গিবনে 15 বছৰ বয়সত কোনখন কলেজত নামভৰ্তি কৰিছিল এডৱাৰ্ড গিবনে 15 বছৰ বয়সত নামভৰ্তি কৰিছিল অক্সফৰ্ডৰ মেকডালেন কলেজত এডৱাৰ্ড গিবনে 15 বছৰ বয়সত নামভৰ্তি কৰিছিল এতিয়া তলৰ কুৱেশ্যন চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে ৰুছ' এগৰাকী হৈছে কি ফৰাচী দাৰ্শনিক জাষ্ট এইখিনি লিখি দিলে হৈ যাব তোমালোকে ৰুছ' হৈছে এগৰাকী ফৰাচী দাৰ্শনিক ৰুছ' এগৰাকী ফৰাচী দাৰ্শনিক আৰু চিন্তাবাদী এতিয়া তলৰ কুৱেশ্যনটো চোৱা লুচন ক'ত অৱস্থিত লুচান হ'ল ছুইজাৰলেণ্ডত অৱস্থিত লুচান ক'ত অৱস্থিত লুচান হ'ল ক'ত ছুইজাৰলেণ্ডত অৱস্থিত লুচান তাৰমানে কি জানা লুচান হ'ল যেতিয়া আগতে থাকিছিল আৰু গিবনে আগতে থকা ঠাইখিনিক লুচান বুলি কৈছিল আৰু লুচানখন এতিয়া ক'ত অৱস্থিত লুচানখন অৱস্থিত আছিল ক'ত লুচানখন আছিল ছুইজাৰলেণ্ডত অৱস্থিত এতিয়া তলৰ কুৱেশ্যনটো চোৱা ইয়াতে কি হৈছে এডৱাৰ্ড গিবনৰ প্ৰেমৰ পত্ৰীগৰাকীৰ নাম কি এডৱাৰ্ড গিবনৰ প্ৰেমৰ পত্ৰীগৰাকীৰ নাম হ'ল কোন কি চুজান এগৰাকী চুইচ কাভাৰু এডৱাৰ্ড গিবনৰ এগৰাকী প্ৰেমৰ পত্ৰী আছিল সি ভাল পাইছিল তেওঁ এগৰাকী ছোৱালীক ভাল পাইছিল এডৱাৰ্ড গিবনে সেই ছোৱালীগৰাকীৰ নাম সুধিছে যে চুজান এগৰাকী চুইচ কাভাৰু এডৱাৰ্ড গিবনৰ প্ৰেমৰ পত্ৰীগৰাকীৰ নাম হ'ল চুজান এগৰাকী চুইচ কাভাৰু এতিয়া তলৰ কুৱেশ্যনটো চাই ইয়াতে কৈছে যে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম হ'ল কি মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম শৃংগৰ নাম কি হ'ল কি মাউণ্ট এভাৰেষ্ট আৰু ইয়াৰ লগতে মাউণ্ট এভাৰেষ্টৰ উচ্চতাটো তোমালোকে চাই থৈ দিবা এতিয়া নেক্সট কুৱেশ্যনত যাওঁ ইয়াতে কি হৈছে 19 নম্বৰ কুৱেশ্যনত কৈছে যে এডৱাৰ্ড গিবনৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম কি এইটো মানে আগতে পঢ়িলোঁ দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ নামৰ গ্ৰন্থখন পেৰাডাইজ লষ্ট নামৰ বিখ্যাত গ্ৰন্থকাৰগৰাকী কোন পেৰাডাইজ লষ্ট নামৰ বিখ্যাত গ্ৰন্থকাৰগৰাকী হ'ল কোন জন মিল্টন হ'ল কোন পেৰাডাইজ লষ্ট নামৰ বিখ্যাত গ্ৰন্থকাৰগৰাকী জন মিল্টন হ'ল পেৰাডাইজ লষ্ট নামৰ বিখ্যাত গ্ৰন্থকাৰগৰাকী অৰ্থাৎ জন মিল্টনে পেৰাডাইজ লষ্ট নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল জন মিল্টন হ'ল পেৰাডাইজ লষ্ট নামৰ বিখ্যাত গ্ৰন্থকাৰগৰাকী হ'ল জন মিল্টন এতিয়া তলৰ কুৱেশ্যনত যোৱা হয় লৰেঞ্চ' দাৰেল হ'ল কোন আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ ৰচক কোন লৰেঞ্চ' দাৰেল হ'ল এগৰাকী প্ৰসিদ্ধ ব্ৰিটিছ উপন্যাসিক কবি নাট্যকাৰ আৰু ভ্ৰমণ কাহিনীৰ লেখক আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ ৰচক হ'ল কোন লৰেঞ্চ' দাৰেল কোন আকৌ এবাৰ কৈ দিছোঁ লৰেঞ্চ' দাৰেল হ'ল এগৰাকী প্ৰসিদ্ধ ব্ৰিটিছ উপন্যাসিক কবি নাট্যকাৰ আৰু ভ্ৰমণ কাহিনীৰ লেখক আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসখনৰ লেখক হ'ল কোন লৰেঞ্চ' দাৰেল একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমালোকে চাই ল'বা এতিয়া তলৰ কুৱেশ্যনত যোৱা আহা ইয়াতে কৈছে যে কি এডৱাৰ্ড গিবনে ৰমান সাম্ৰাজ্যৰ ইতিহাসৰ গ্ৰন্থকাৰ কিমান বছৰ ধৰি লিখিছিলে এইটো তোমালোকক মই আগতে কৈছোঁ এডৱাৰ্ড গিবনে ৰমান সাম্ৰাজ্যৰ ইতিহাসৰ গ্ৰন্থখন অৰ্থাৎ দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ সেই গ্ৰন্থখন 17 বছৰ ধৰি লিখিছিল কিমান বছৰ ধৰি লিখিছিল সেই গ্ৰন্থখন 17 বছৰ ধৰি লিখিছিল এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কৈছে যে এই কুৱেশ্যনটো তোমালোকক মই কৈছোঁ এডৱাৰ্ড গিবনে ৰমান সাম্ৰাজ্যৰ ইতিহাসৰ গ্ৰন্থখন
কিমানটা খণ্ডত লিখি উলিয়াইছিল এডৱাৰ্ড গিবনে ৰমান সাম্ৰাজ্যৰ ইতিহাসৰ গ্ৰন্থখন 7টা খণ্ডত লিখি উলিয়াইছিল এডৱাৰ্ড গিবনে ৰমান সাম্ৰাজ্যৰ ইতিহাসৰ গ্ৰন্থখন কি 7টা খণ্ডত লিখি উলিয়াইছিল কি 7টা খণ্ডত লিখি উলিয়াইছিল এডৱাৰ্ড গিবনে ৰমান সাম্ৰাজ্যৰ ইতিহাসৰ গ্ৰন্থখন কিমানটা খণ্ডত লিখি উলিয়াইছিল 7টা খণ্ডত লিখি উলিয়াইছিল আৰু 17 বছৰত লিখিছিল দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ এই বিখ্যাত গ্ৰন্থখন এডৱাৰ্ড গিবনে 17 বছৰ ধৰি লিখিছিল আৰু 7টা খণ্ডত লিখিছিল এই গ্ৰন্থখন 7টা খণ্ডত লিখিছিল এডৱাৰ্ড গিবনে আৰু 17 বছৰ ধৰি এতিয়া আমাৰ 1 মাৰ্কৰ কুৱেশ্যন যিবিলাক আছিল সেইবিলাক কমপ্লিট হৈ গৈছে এতিয়া আমাৰ 2 মাৰ্কছ তাৰ ওপৰৰ কুৱেশ্যনলৈ যাওঁ হা 2 মাৰ্কছৰ কুৱেশ্যন প্ৰথম 1 নম্বৰ কুৱেশ্যনত কি কৈছে জন মিল্টন কোন শতিকাৰ কবি আছিল তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম কি এই কুৱেশ্যনটো ইয়াৰ পৰা ইয়ালৈকে এইখিনি আমি পঢ়ি আহিলোঁ ইয়াতে অলপমান ইনক্লুড কৰি দিছে বাকী আগতে আমি পঢ়ি আহিছোঁ জন মিল্টন কোন শতিকাৰ কবি আছিল জন মিল্টন একদম চিম্পল কুৱেশ্যন অলপমান এতিয়া খালি এক্সট্ৰা আছে জন মিল্টন কোন শতিকাৰ কবি আছিল জন মিল্টন কবি আছিল কোন শতিকাৰ সপ্তাদশ শতিকাৰ কবি আছিল জন মিল্টন কোন শতিকাৰ কবি আছিল জন মিল্টন সপ্তাদশ শতিকাৰ কবি আছিল তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম হ'ল কি পেৰাডাইজ লষ্ট জন মিল্টন কোন শতিকাৰ কবি আছিল জন মিল্টন কোন সপ্তাদশ শতিকাৰ কবি আছিল তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি পেৰাডাইজ লষ্ট এটা তলৰ কুৱেশ্যনটো যা আহা দাৰ্শনিক ৰুছ'য়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা দাৰ্শনিক ৰুছ'য়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হৈছে কি ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড কনফেশ্যন কি দাৰ্শনিক ৰুছ'ৰ কেইখনমান গ্ৰন্থ আছিল তাৰে ভিতৰত দুখন গ্ৰন্থ নাম লিখিব পাৰিছে দাৰ্শনিক ৰুছ' হ'ল এগৰাকী ফৰাচী দাৰ্শনিক ৰুছ' হ'ল এগৰাকী ফৰাচী দাৰ্শনিক আৰু তেওঁ কেইখনমান গ্ৰন্থ লিখিছিল তাৰে ভিতৰত আমাক দুখন গ্ৰন্থৰ নাম লিখা পাৰিছে দাৰ্শনিক ৰুছ'য়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা দাৰ্শনিক ৰুছ'য়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হৈছে কি ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড কনফেশ্যন ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড কি কনফেশ্যন এইখিনি অলপ ভুল হৈ আছে ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড কনফেশ্যন হ'ল দাৰ্শনিক ৰুছ'ৰ দ্বাৰা ৰচিত দুখন গ্ৰন্থ এতিয়া তলৰ কুৱেশ্যনটো যা আহা ইয়াতে কৈছে যে গিবনৰ সম্পূৰ্ণ নামটো কি আছিল তেওঁ কোন শতিকাৰ লেখক আছিল গিবনৰ সম্পূৰ্ণ নামটো কি গিবনৰ সম্পূৰ্ণ নামটো হ'ল কি এডৱাৰ্ড গিবন এগৰাকী কি অষ্টাদশ শতিকাৰ লেখক কি গিবনৰ সম্পূৰ্ণ নামটো কি গিবনৰ সম্পূৰ্ণ নামটো হ'ল কি এডৱাৰ্ড গিবন আৰু এডৱাৰ্ড গিবন আছিল এগৰাকী অষ্টাদশ শতিকাৰ লেখক তোমালোকে মনত ৰাখিবা ইয়াতে দুটা বস্তু কৈছে কি জন মিল্টন কোন শতিকাৰ কবি আছিল জন মিল্টন আছিল সপ্তাদশ শতিকাৰ কবি বা লেখক জন মিল্টন কোন শতিকাৰ কবি আছিল জন মিল্টন আছিল সপ্তাদশ শতিকাৰ আৰু এডৱাৰ্ড গিবন আছিল কি অষ্টাদশ শতিকাৰ এডৱাৰ্ড গিবন আছিল অষ্টাদশ শতিকাৰ জন মিল্টনে পেৰাডাইজ লষ্ট লিখিছিল তেওঁ বিখ্যাত গ্ৰন্থ আৰু এডৱাৰ্ড গিবনে লিখিছিল দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ জন মিল্টন আছিল সপ্তাদশ শতিকাৰ লেখক অৰ্থাৎ কবি আৰু আমাৰ এডৱাৰ্ড গিবন আছিল কি অষ্টাদশ শতিকাৰ লেখক আৰু বা নাট্যকাৰ গ্ৰন্থ লিখিছিল এডৱাৰ্ড গিবন আমাৰ অষ্টাদশ শতিকাৰ জন মিল্টন সপ্তাদশ শতিকাৰ জন মিল্টন লিখিছিল পেৰাডাইজ লষ্ট আৰু এডৱাৰ্ড গিবনে লিখিছিল দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ এই কুৱেশ্যনটো তোমালোকে ভালদৰে বুজি ল'বা ইয়াতে অলপ কনফিউজন আছে তোমালোকে বুজি ল'বা আৰু তোমালোকে চাই ল'বা এই দুটা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এই প্ৰথমতে কৈছে যে এডৱাৰ্ড গিবনে বিখ্যাত মহাকাব্যখনৰ নাম কি দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ আৰু জন মিল্টনৰ প্ৰখ্যাত গ্ৰন্থখনৰ নাম কি জন মিল্টনৰ প্ৰখ্যাত গ্ৰন্থখনৰ নাম হৈছে কি জন মিল্টনৰ প্ৰখ্যাত গ্ৰন্থখনৰ নাম পেৰাডাইজ লষ্ট এই কুৱেশ্যনটো মনত ৰাখিবা জন মিল্টন আছিল সপ্তাদশ শতিকাৰ আৰু আমাৰ এডৱাৰ্ড গিবন আছিল কি আমাৰ অষ্টাদশ শতিকাৰ লেখক এজ অফ ৰিচন নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল এজ অফ ৰিচন নামৰ গ্ৰন্থখন টমাছ পেইনে লিখিছিল গ্ৰন্থখন অষ্টাদশ শতিকাৰ অৰ্থাৎ আমাৰ এডৱাৰ্ড গিবনৰ সময়খিনিতে ৰচনা কৰিছিল এজ অফ ৰিচন নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল এজ অফ ৰিচন নামৰ গ্ৰন্থখন ৰচনা কৰিছিল কোনে টমাছ পেইনে ৰচনা কৰিছিল এজ অফ ৰিচন নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল এজ অফ ৰিচন নামৰ গ্ৰন্থখন ৰচনা কৰিছিল কোনে টমাছ পেইনে গ্ৰন্থখন অষ্টাদশ শতিকাত ৰচনা কৰিছিল কি এজ অফ ৰিচন নামৰ গ্ৰন্থখন ৰচনা কৰিছিল কোনে টমাছ পেইনে ৰচনা কৰিছিল আৰু গ্ৰন্থখন অষ্টাদশ শতিকাত অৰ্থাৎ আমাৰ এডৱাৰ্ড গিবনৰ সময়খিনিতে ৰচনা কৰিছিল এজ অফ ৰিচন নামৰ কোনে লিখিছিল আমাৰ টমাছ পেইনে এইখিনি অলপ ভুল হৈছে লিখিছিল আমাৰ কোনে থমাছ পেইনে লিখিছিল আৰু অষ্টাদশ শতিকাৰ এডৱাৰ্ড গিবনৰ সময়খিনিতে লিখিছিল এতিয়া তলৰ কুৱেশ্যনটো চা ইয়াতে কৈছে যে কি গিবনৰ সম্পূৰ্ণ নামটো কি আছিল তেওঁৰ অমৰ কীৰ্তি বুলি কিয় কোৱা হয় তেওঁক অমৰ কীৰ্তি বুলি কি কোৱা হয় তাৰ ইয়াতে কৈছে যে তেওঁৰ
অমৰ কীৰ্তি বুলি কি বুজায় অমৰ কীৰ্তি বুলিলে কি বুজায় তাৰ মানে অমৰ হৈ আছে তাৰ মানে মৰা নাই এতিয়াও মানুহজন মৰি গৈছে এডাল গুণ কিন্তু তেওঁৰ এটা বস্তু আছে সেইটো এতিয়াও মানুহৰ মনত জীয়াই আছে আৰু তেওঁৰ বস্তুটো মানুহৰ লগত সদায় থাকিব তেওঁ গ'লেও তেওঁৰ বস্তুটো তেওঁ এটা বিখ্যাত গ্ৰন্থ ৰচনা কৰি থৈ গৈছে সেইখন হৈছে কি দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ আৰু এডৱাৰ্ড গিবনৰ সম্পূৰ্ণ নাম আছিল তোমালোকক আগতে মই ক'লোৱে গিবনৰ সম্পূৰ্ণ নামটো কি আছিল তোমালোকক মই আগতে ক'লোঁ আৰু ইয়াত এতিয়াও কৈ দিওঁ গিবনৰ সম্পূৰ্ণ নাম আছিল কি এডৱাৰ্ড গিবন আৰু তেওঁৰ অমৰ কীৰ্তি বুলি কি বুজায় তেওঁৰ অমৰ কীৰ্তি বুলিলে কি বুজায় তেওঁৰ অমৰ কীৰ্তি হৈছে কি দি হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ তো এইখিনি আছিল তোমালোকৰ 5 নম্বৰ চেপ্টাৰ গিবন চেপ্টাৰটো ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আনচাৰ তোমালোকে এই কেইটা কুৱেশ্যন কোনো কাৰণতে কুইট নকৰিবা কাৰণ ইয়াৰ পৰা বহুত কুৱেশ্যন কমন পৰিব তোমালোকৰ ভালদৰে চাই ল'বা 1 নম্বৰ কুৱেশ্যন কেইটামান আছিল আৰু 2 নম্বৰ কুৱেশ্যন 1 নম্বৰে বেছিভাগে আছে কাৰণ 1 নম্বৰ কুৱেশ্যন বেছি আহে তোমালোকে এইখিনি চাই ল'বা ভালকৈ আৰু যদি একবাৰ এটা বুজি পোৱা নাই দুইবাৰ ভিডিঅ'টো চাই ল'বা এনেকৈ এতিয়া নেক্সট ক্লাছত লৈ আহিম আমি 6 নম্বৰ চেপ্টাৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ সলিউশ্যন আৰু এনেকৈ আমাৰ যেতিয়া চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ সলিউশ্যন কমপ্লিট হৈ যায় তেতিয়াহ'লে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম এছামিছৰে আৰু আগতো এডুকেশ্যন এণ্ড ছ'চিয়েল ছায়েন্সৰ কোৰ্চ কমপ্লিট হৈ আছে তোমালোকে সেই কোৰ্চকেইটা চাই ল'বা যদি তোমালোকৰ কনচেপ্ট পঢ়িব মন নাই এতিয়া চেনেলত এভেইলেবল হৈ আছে ভিডিঅ'বিলাক তো থ্যাংকস ফৰ ৱাচিং দিছ ভিডিঅ'